নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল হঠাৎ বোমাতংকই কপাইছে গুৱাহাটী মহানগৰ শেহতীয়া খবৰ গুৱাহাটী ৰেল ষ্টেচনৰ বোমাকাণ্ডত আৰক্ষীৰ জালত পৰিছে এজন মহানগৰীৰ লখৰাৰ সমীপৰ পৰা পল্টন বজাৰ আৰক্ষীয়ে আটক কৰে লোকজনক বিশেষ সূত্ৰৰ তথ্য অনুসৰি ঘটনাৰে যোগসূত্ৰৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ কৰা ফোন নম্বৰৰ তথ্যমতে লোকজনক আটক কৰা হৈছে ধৃত লোকজনক জেৰা অব্যাহত ৰাখিছে পল্টন বজাৰ আৰক্ষীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত হঠাৎ বোমাতংকই কপাইছে গুৱাহাটী মহানগৰ আৰু তাৰ মাজতে কিছু শেহতীয়া খবৰ গুৱাহাটী ৰেল ষ্টেচনৰ বোমাকাণ্ডত আৰক্ষীৰ জালত পৰিছে এজন মহানগৰীৰ লখৰাৰ সমীপৰ পৰা পল্টন বজাৰ আৰক্ষীয়ে আটক কৰিছে লোকজনক বিশেষ সূত্ৰৰ তথ্য অনুসৰি এই ঘটনাৰে যোগসূত্ৰৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ কৰা ফোন নম্বৰৰ তথ্যমতে লোকজনক আটক কৰা হৈছে ধৃত লোকজনক জেৰা অব্যাহত ৰাখিছে পল্টন বজাৰ আৰক্ষীয়ে আৰু গুৱাহাটী ৰেল ষ্টেচনৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় বোমাৰে উৰুৱাৰ ভাবুকি প্ৰদান কৰা হৈছিল বিশ্ববিদ্যালয়ৰ 7টা স্থানত বোমা থকাৰ ভাবুকি আহিছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিল্ডিং বিকেবি বেকগ্ৰাউণ্ড IST বিল্ডিং RCC2 বিকেবি বেকগ্ৰাউণ্ডত বোমা থকাৰ ভাবুকি দিছিল আৰু ঘটনাস্থলীত পশ্চিম গুৱাহাটীৰ DCP পদ্মনাভ উপস্থিত হয় গুৱাহাটী আৰক্ষীলৈ এই ভাবুকি ভৰা মেইল আহিছিল এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই কোনো সন্দেহজনক সামগ্ৰী আৰক্ষী অব্যাহত ৰাখিছে অৱশ্যে তন্নতন্নকৈ তালাচী প্ৰথমে গুৱাহাটী ৰেলৱে ষ্টেচনত বিয়লিৰ ভাগত যেটো ভাবুকি আহিছিল মেঘালয়ৰ বিশেষ নিয়ন্ত্ৰণ কক্ষৰ পৰা মেঘালয় আৰক্ষীৰ তাৰ পৰা ফোন কৰি কোৱা হৈছিল যে তেওঁলোকক এটা অচিনাকি ফোন নম্বৰৰ পৰা ফোন কৰি কোৱা হ'ল যে অসমৰ গুৱাহাটী ৰেলৱে ষ্টেচনত বোম আছে বুলি আৰু তাৰ পাছতে সেই কথাটো অসম আৰক্ষীক জনোৱা হ'ল আৰু তাৰ পাছতে হোৱা দোৱা লাগিল গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত কোনো ধৰণৰ কিন্তু বোমৰ তাত তথ্য নাপালে বেগৰ কোনো বোম থকা বেগৰ তথ্য নাপালে আৰু শেহতীয়া খবৰ এজন যুৱকক লখৰাৰ পৰা আটক কৰা হৈছে জেৰা চলি আছে তাৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ 7টা স্থানত বোমা থকাৰো আন এক ইমেইল আহিল অসম আৰক্ষীলৈ এবাৰ আৰু তাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে ইয়া গুৱাহাটী ৰেলৱে ষ্টেচনৰ কিছু দৃশ্য দেখুৱাইছো কেনেধৰণে তন্নতন্নকৈ তাত তালাচী চলোৱা হৈছিল এই খবৰটো অহাৰ লগে লগে সকলো শংকিত হৈ পৰিছিল আৰু ৰেলৱে আৰক্ষী লগতে ভাৰতীয় যি সেনাবাহিনীৰ জোৱান তেওঁলোকেও তাত গৈ তন্নতন্ন তালাচী চলাইছিল আনকি অসম আৰক্ষীৰ জোৱানসকলেও তাত প্ৰতিটো ক্ষেত্ৰতে প্ৰতিজন লোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি দিছিল এতিয়ালৈকে অৱশ্যে কোনো বোমাৰ সম্ভেদ পোৱা নগ'ল আনফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ কিছু দৃশ্য দেখুৱাইছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদতো বোমা থকা বুলি ইমেইল অহাৰ পাছতে তন্নতন্নকৈ তালাচী চলোৱা হয় স্নিফাৰ ডগৰ সহায় লোৱা হয় এয়া স্নিফাৰ ডগ লৈ তালাচী চলোৱাৰ দৃশ্য দেখুৱাইছো এতিয়ালৈকে কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই কিন্তু এই গোটেই ঘটনাবোৰৰ আঁৰত প্ৰকৃততে কোন জড়িত সেয়া অস্পষ্ট ৰূপত কোনে এই কামবোৰ কৰি আছে বা কিয় কৰিছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই অৱশ্যে গুৱাহাটীৰ লখৰাৰ পৰা এজন যুৱকক পল্টন বজাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু তেওঁৰ পৰা বহু তথ্য লাভ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে আমি অলপ সময়ৰ আগত এটা খবৰ পালো যে এটা সত্য নাজানো যে এটা ইমেইল আহিছিলে অসমৰ উচ্চ পৰ্যায়ৰ পুলিচ বিষয়ালৈ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 8 ঠাইত বোমা ৰখা হৈছে বুলি তাৰে সেই মেইলটো পালোঁ এতিয়া আৰক্ষী বিভাগে তেখেতলোকৰ কাম কৰিছে বিভিন্ন স্থানত ইনফেক্ট ভাইচ চেঞ্চেলৰ অফিচকে বুলি ধৰি আমাৰ কেইবাটা হোষ্টেলত ৰখা হৈছে বুলি কৈছে আৰু লাচিত বৰফুকনৰ মূৰ্তিৰ সন্মুখত ৰখা হৈছে বুলি কৈছে ফিল্ডত ৰাখিছে বিকেবি অডিটৰিয়ামৰ সন্মুখতো এনেধৰণে 8টা জেগাত বোমা ৰখা হৈছে বুলি এটা ভাবুকি আহিছে আসলতে আজি সন্ধিয়াৰ পৰা ইয়াত যেতিয়া পুলিচ বাগ দেখিলে আমাক ছাত্ৰ ছাত্ৰীসকলে ফোন কৰি ক'লে যে কেম্পাছত ইমান পুলিচ কিয় আছে তেতিয়া আমি আমাৰ ইনচাৰ্জ চিকিউৰিটি ইনচাৰ্জ ফোন কৰি কওঁতে তেখেতে ক'লে যে এটা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আপোনাৰ থ্ৰেট এটা আহিছে ইউনিভাৰ্চিটিৰ 7টা জেগাত তেনেকুৱা বোমা এনেকুৱা এটা আহিছে মানে এতিয়া পুলিচসকলে তেওঁলোকৰ কাম কৰি আছে এতিয়ালৈকে একো পোৱা নাই আশা কৰিছোঁ এনেকুৱা ধৰণৰ একো ঘটনা সংঘটিত নহওক গুৱাহাটী বিশ্ববিদ্যালয়ত বোমাৰ আতংক ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ত আজি সন্ধিয়াৰ ভাগত মহানগৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক কোনো অজ্ঞাত লোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7টাকৈ স্থানত বোমা থকা বুলি মেইল যোগে দাবী কৰিছিল আৰু আৰক্ষীৰ
মহানগৰ আৰক্ষীৰ দল আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ তন্ন তন্নকৈ পৰীক্ষা কৰিছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি লাচিত বৰফুকনৰ মূৰ্তি উপাচাৰ্যৰ কাৰ্যালয় আৰু বহুকেইটা আৱাসৰ লগতে বিৰিঞ্চি কুমাৰ প্ৰেক্ষাগৃহত বম থকা বুলি দাবী কৰিছিল অজ্ঞাত লোকে আৰু তাৰে পিছতে আৰক্ষী প্ৰশাসন গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত হৈ হোষ্টেলসমূহকে ধৰি যিসমূহ স্থানত মেইলযোগে জনোৱা হৈছিল যে এইসমূহ স্থানত বোমা ৰখা হৈছে সেইসমূহ স্থান তন্ন তন্নকৈ পৰীক্ষা কৰে যদিও কোনো বোমৰ সম্ভেদ এতিয়ালৈকে পোৱা নাই আৰু আমি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতো কথা পাতিছিলোঁ যে উপাচাৰ্যজনে জনাইছে যে 7টা স্থানত বোমা স্থাপন কৰা হৈছিল কিন্তু আৰক্ষী প্ৰশাসন আহি ইয়াতে তালাচী চলাইছে কিন্তু কোনো ধৰণৰ বোমাৰ সম্ভেদ পোৱা নাই আৰু যিহেতু আৱাসসমূহত যেতিয়া তালাচী চলাই আতংকিত হৈ পৰিছিল ছাত্ৰ ছাত্ৰীসকল আৰু যিহেতু অহাকালিলৈ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আছে বিশ্ববিদ্যালয়ত উপাচাৰ্যই জানিব দিছে যে যি নিৰ্ধাৰিত সময়মতে পৰীক্ষা অনুষ্ঠিত হ'ব অহাকালিলৈ পৰীক্ষাসমূহলৈ আহিবলৈ আহ্বান জনাইছে আৰু কোনো ধৰণৰ আতংকময় হ'বলৈ আহ্বান জনাইছে যে ছাত্ৰ ছাত্ৰী আতংকিত হ'ব নালাগে যিহেতু এতিয়ালৈকে কোনো ধৰণৰ সম্ভেদ পোৱা নাই কোনো অজ্ঞাত লোকে মেইলযোগে জনাইছিল আৰক্ষীয়ে তদন্ত কৰি আছে কোন সংগঠনে মেইলযোগে জনা হৈছিল দাবী কৰিছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7টা স্থানত বোমা স্থাপন কৰা হৈছে এতিয়ালৈকে আৰক্ষীয়ে কোনো তথ্য সংবাদ মাধ্যমক প্ৰকাশ কৰা নাই আৰু আৰক্ষীয়ে তদন্ত চলাই আছে বৰ্তমানলৈ আৰু এয়া গুৱাহাটী বিশ্ববিদ্যালয়ত কেনে পৰিৱেশৰ সৃষ্টি হৈছিল সেয়া আমাৰ সাংবাদিকে জনালে তাৰ বিপৰীতে আজি শিলং আৰক্ষীলৈ এটা কল আহিছিল সেই কলটোৰ পাছতেই গুৱাহাটী ৰেলৱে ষ্টেচনত বোমাতংকৰ সৃষ্টি হয় শিলং আৰক্ষীয়ে অৱগত কৰিছিল গুৱাহাটী আৰক্ষীক কাৰণ শিলং আৰক্ষীৰ যিটো 112 নম্বৰ নিয়ন্ত্ৰণ কক্ষ আছে সেই 112 নম্বৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰিছিল এটা নিৰ্দিষ্ট নম্বৰৰ পৰা 6002927393 এই নম্বৰটোৰ পৰা আৰু তাৰ পৰাই ফোন কৰি কোৱা হৈছিল যে গুৱাহাটীৰ ৰেলৱে ষ্টেচনত বোমা সংস্থাপন কৰা হৈছে আৰু তাৰ লগে লগেই সেই কথাটো গুৱাহাটী আৰক্ষীক অৱগত কৰে শিলং আৰক্ষীয়ে আৰু তাৰ পাছত এনেধৰণৰ হোৱা দোৱা পৰিস্থিতিৰ সৃষ্টি হয় তন্ন তন্নকৈ তালাচী চলোৱা হয় প্ৰতিজন যাত্ৰীৰ বেগ খুলি খুলি চোৱা হয় বোমা অৱশ্যে পোৱা নগ'ল সেয়ে অজ্ঞাত লোকে এয়া এক পৰিকল্পনা অনুসৰি জানি বুজি কাম কৰা বা উৰা বাতৰি বিয়পাবলৈ চেষ্টা কৰা বুলি যেহেতু এই মুহূৰ্তত নিৰ্ধাৰণ কৰা হৈছে সেয়েহে এজন লোকক কৰায়ত্ব কৰি তেওঁৰ ওপৰত জেৰা অব্যাহত ৰখা হৈছে কিন্তু এতিয়ালৈকে কোনো সংগঠনৰ তৰফৰ পৰা এই ঘটনাবোৰৰ স্বীকাৰোক্তি প্ৰদান কৰা হোৱা নাই কিন্তু এয়া যে এক প্ৰকাৰ উৰা বাতৰি সেয়া এতিয়ালৈকে নিশ্চিত হৈছে আৰক্ষীৰ অৱশ্যে তদন্ত চলি আছে पूरा प्लेटफार्म रेलवे स्टेशन रोड वगैरह जो भी है सब जगह सर्चिंग चल रही है ऐसी कोई चीज़ वैसे मिली नहीं है और सभी जगह एहतियात के साथ उसको ढूंढा जा रहा है सभी अधिकारी और हमारे कर्मचारी लोग लगे हुए हैं रेलवे बल के सदस्य अपनी ड्यूटी करना अपनी ड्यूटी पर हम लगे हुए हैं बस यही हमारा मेन फोकस है कि यात्रियों की सुरक्षा रेलवे की सुरक्षा और अपनी ड्यूटी के प्रति हम सतर्क रहे सचेत रहे আমাৰ দুজনকৈ সাংবাদিক আছে লাইভত ভাস্কৰ শইকীয়া আৰু উৎপল হালৈ প্ৰথমে উৎপল হালৈ আপোনাৰ পৰা জানিব বিচাৰিছো এজন লোকক কৰায়ত্ব কৰা হৈছে লখৰা অঞ্চলৰ পৰা হয় চাওক এই গোটেই ঘটনাৰ খবৰ যদি বিৱৰণ দিওঁ তেতিয়াহ'লে এদিন পূৰ্বে আৰক্ষীৰ ওচৰত এই খবৰ আহিছিলে যে গুৱাহাটী মহানগৰীৰ পাণবজাৰ থানাৰ অধীনত কেইবাটাও স্থানত বোমা সংস্থাপন কৰা হৈছিলে বুলি সেই খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ৰাইজ পেনিক হ'ব বুলি ৰাইজক জনোৱা নাছিলে তাৰ বিপৰীতে আৰক্ষীয়ে কালি নিশাৰে পৰা তেখেতসকলে বিভিন্ন প্ৰান্তত অভিযান চলাইছিলে তালাচী কৰিছিলে আৰু আজি সেই খবৰটো সংবাদ মাধ্যমত অহাৰ পিছতে বিয়পি পৰিছে যাতে ৰাইজ পেনিক নহয় সেই কথা লক্ষ্য ৰাখিয়ে আৰক্ষীয়ে হওক বা জিআৰপিএফে হওক বা আৰপিএফে হওক তেখেতসকলৰ কাম কাজ কৰি গৈছিলে আৰু আজি পুৱতি নিশাৰ ভাগত আৰক্ষীৰ ফালৰ পৰা যেতিয়া লোকেশ্যন ট্ৰেক কৰা হয় তেতিয়া তিনিটা কেটেগৰীত লোকেশ্যন পোৱা যায় এ কেটেগৰী বি কেটেগৰী আৰু চি কেটেগৰী এ কেটেগৰী মানে হৈছে একজেক্ট লোকেশ্যন বি কেটেগৰী মানে হৈছে বেছিক লোকেশ্যন আৰু চি কেটেগৰী মানে হৈছে এটা চাৰ্কুলত সেই ধৰণৰ লোকেশ্যন এটা ট্ৰেক কৰিছিলে আৰু পাণবজাৰত বোমা সংস্থাপন কৰাৰ নাম বুলি এজন মহন্ত মণ্ডল নামৰ এজন যুৱকক তেখেতসকলে সন্দেহ কৰিছিলে আৰু সেই প্ৰথম পৰ্যায়ত সেই যুৱকজনৰ লোকেজন ISBTৰ ওচৰত পাইছিলে আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া ISBTত গড়চুক আৰক্ষীৰ সহযোগত পাণবজাৰ থানাই অভিযান চলালে তেতিয়া যুৱকজনৰ লোকেশ্যন কিছু চেঞ্জ হ'ল আৰু তেতিয়া তেওঁ সেই লোকেশ্যন চেঞ্জ কৰি লখৰা কোণা অৰ্থাৎ লখৰা ফৰেষ্ট গেটৰ সমীপত তেওঁৰ লোকেশ্যন পালে আৰু যিগৰাকী মহন্ত মণ্ডলক ইতিমধ্যে আটক কৰিছে তেওঁক পুৱতি নিশাই আটক কৰিছে তেওঁ পেছাত ৰং মিস্ত্ৰী আৰু তেখেতৰ ঘৰ হৈছে বৰপেটাত এই মুহূৰ্তত থকা খবৰ জনাইছো যে যিগৰাকী
মহন্ত মণ্ডলক আটক কৰিছে। তেওঁৰ ঘৰ হৈছে বৰপেটাত, পেছাত তেখেতে ৰং মিস্ত্ৰী আৰু আজি লখৰাকণাত এটা ভাড়া ঘৰত তেওঁ ৰং কৰিবলৈ যাব ওলাইছিলে, তেনে সময়তে তেওঁক আটক কৰিছিলে। পুৱতি নিশা যেতিয়া আৰক্ষীয়ে এই খবৰ লাভ কৰিছিলে, খবৰ লাভ কৰাৰ পিছতে এই যিগৰাকী মহন্ত মণ্ডলক ট্ৰেছ কৰি আছিলে বা তেওঁৰ নম্বৰটো ট্ৰেক কৰি আছিলে, সেই লোকেশ্যন অনুযায়ী তেওঁক এই লোকেশ্যন পাইছিলে, অৰ্থাৎ একজেক্ট লোকেশ্যন ৰাতিপুৱাৰ ভাগত আছিলে ISBTৰ সমীপত, আৰু পৰৱৰ্তী পৰ্যায়ত সেই লোকেশ্যনটো গৈ বি লোকেশ্যন পৰিলে, অৰ্থাৎ এটা বেছিক লোকেশ্যন পালে, আৰু সেই লোকেশ্যনটো গৈ ফৰেষ্ট গেটৰ ওচৰৰ পৰা তেওঁক গড়চুক আৰক্ষীৰ সহযোগত আটক কৰিলে, আৰু তেওঁক এতিয়া দিনজোৰা কাৰ্যসূচীৰে তেওঁক জেৰা অব্যাহত ৰাখিছে। আৰু কিছু এটা তথ্য আহি পৰিছে যে এই মহন্ত মণ্ডলৰ যদি কথা কওঁ যে আন এক সূত্ৰ সদৰি কৰিছে যে মহন্ত লোক এই গোটেই ঘটনাৰ লগত জড়িত নহয়, তেওঁ পেছাত এজন ৰং মিস্ত্ৰী, হয়তো কোনো সংগঠন তেওঁক ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ হয়তো কোনোবাখিনি ক্লু লাভ কৰিছে। লাইনত থাকিব ভাস্কৰ, যিহেতু এজন মহন্ত মণ্ডল নামৰ লোকৰ কথা ওলাইছে, কিন্তু কোনোটো বিস্ফোৰক ক'তো উদ্ধাৰ নহ'ল এতিয়ালৈকে। নিশ্চয়কৈ প্ৰাঞ্জল, আচলতে গুৱাহাটী যি ৰেলৱে ষ্টেচনৰ যদি কথা আমি ক'বলৈ যাওঁ, পুৱাৰ ভাগৰ পৰা আচলতে যি GRPF আৰু RPFৰ তৰফৰ পৰা আচলতে নিশ্চিত তালাচী তেওঁলোকে আৰম্ভ কৰিছিল। নিশ্চিত তালাচী বৰ্তমান সময়তো আচলতে চলি আছে, যিহেতু ইতিমধ্যে কৈছোঁ যে যি বিস্ফোৰক তথ্য ইয়াত থকাৰ অনুমান পাইছিল বা এটা খবৰ আহিছিল, যি শ্বিলঙৰ নিয়ন্ত্ৰণ কক্ষ 112 নাম্বাৰলৈ আচলতে ফোন কৰিছিল, এটা অচিনাক্ত নম্বৰে আচলতে ফোন কৰিছিল। তাৰপিছতে সেই 112 নিয়ন্ত্ৰণ কক্ষৰ পৰা গুৱাহাটী পুলিচক খবৰ দিয়া হয়, আৰু তাৰপিছতে আচলতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় যি এই গুৱাহাটী ৰেলৱে ষ্টেচনৰ। তাৰপিছত আমি পৰিৱেশ দেখুৱাইছোঁ, বৰ্তমান সময়ত যদি আমি পৰিৱেশ দেখুওৱা সতীৰ্থক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে আৰক্ষী প্ৰশাসনে গিজগিজাই আছে, GRPF RPFৰ লোকসকল বা পুলিচৰ আৰক্ষী বিষয়াসকল এতিয়াও বৰ্তমান সময়তে কিন্তু ইয়াত তেওঁলোকে বিভিন্ন ঠাইসমূহ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে, অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। সমান্তৰালকৈ যিসকল ইফালেদি যিসকল যাত্ৰী আহিছে বা ভিতৰলৈ প্লেটফৰ্মৰ ভিতৰলৈ যিসকল আৰোহী সোমাই আহিছে, যাত্ৰী সোমাই আহিছে, তেওঁলোকক কিন্তু বৰ্তমান সময়তে তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি আনফালে দেখুৱাবলৈ যত্ন কৰিম, আমি বৰ্তমান প্লেটফৰ্মৰ পৰিৱেশ দেখুৱাইছোঁ। ইয়াত কিন্তু তেওঁলোকক যিসকল আৰক্ষী লোকসকল তাত উপস্থিত আছে বা আৰক্ষী যিসকলে সেই তালাচী চলাই আছে, তেওঁলোকে ইয়াত থকা যাত্ৰীসকলক এটা কথা কৈছে যে তেওঁলোকে বা ঘোষণা কৰিছে যে তেওঁলোকে কোনো যাতে পেনিক নহয়, কোনো যাতে আতংকিত নহয়, তাৰ বাবে কিন্তু ইয়াত লক্ষ্য ৰখাও পৰিলক্ষিত হৈছে। সমান্তৰালকৈ আমি ট্ৰেইনসমূহ দেখাইছোঁ, ইয়াত ৰখি থকা ট্ৰেইনসমূহ যিসমূহ আছে, সেই ট্ৰেইনসমূহতো আচলতে স্নিফাৰ ডগৰ সহায়ত তেওঁলোকে পুৱাৰ ভাগৰ পৰা আবেলি ভাগলৈকে বা সন্ধিয়াৰ ভাগলৈকে আচলতে তেওঁলোকে এটা পৰ্যবেক্ষণ কৰিছিল বা তেওঁলোকে সকলো ক্ষেত্ৰত অভিযান চলোৱা পৰিলক্ষিত হৈছিল। আমি যদি পুৱাৰ ভাগৰ কথা কওঁ প্ৰাঞ্জল, তেতিয়াহ'লে নিশ্চয়কৈ ক'ব লাগিব, যিহেতু পুৱাৰ ভাগত এই ঘটনাটো সমগ্ৰ যিহেতু সংবাদ মাধ্যমৰ জৰিয়তে সকলোৱে গম পাইছিল, তাৰপিছতে কিন্তু অধিক তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছিল। তেওঁলোকে স্নিফাৰ ডগৰ সহায়ত তেওঁলোকে সকলো ঠাই তন্নতন্নকৈ পৰীক্ষা কৰিছিল। সমান্তৰালকৈ ইয়াত তেওঁলোকে যি অগ্নি নিৰ্বাপন বাহিনী আছে, অগ্নি নিৰ্বাপন বাহিনীৰ বাহনসমূহ তেওঁলোকে ইয়ালৈ লৈ আহিছিল, যাতে কিবা ঘটনা সংঘটিত হ'লেই যাতে তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে সকলো সমস্যাৰ সমাধান কৰিব পাৰে বা এই ঘটনা যাতে অতি সোনকালে যাতে তেওঁলোকে নাইকিয়া কৰিব পাৰে, তাৰ বাবে কিন্তু তেওঁলোক সতৰ্ক হৈ থকা দেখিবলৈ পোৱা গৈছিল। কিন্তু বৰ্তমান সময়ত যদি আমি আগুৱাই যাবলৈ যত্ন কৰোঁ, সতীৰ্থক মই ইতিমধ্যে অনুৰোধ জনাইছোঁ, আৰু আমি আগুৱাই গৈ থাকিম, আমি দেখুৱাই থাকিম। আৰু এই বৰ্তমান সময়ৰ পৰিৱেশ গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে। গুৱাহাটী ৰেলৱে ষ্টেচনত কিন্তু বৰ্তমান সময়ত ভিতৰৰ ভাগত তেনে কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে লোৱা নাই বা ব্যৱস্থা লৈছে আচলতে যিসকল ইয়াত আৰোহী আছে বা যিসকল যাত্ৰী আছে, তেওঁলোকৰ যাতে কোনো পেনিক নহয় বা কোনো যাতে এই ঘটনা যাতে গম পালেও যাতে তেওঁলোকে কোনো আতংকিত নহয়, তাৰ বাবে কিন্তু সদা সতৰ্ক হৈ থকা দেখিবলৈ পোৱা গৈছে। আমি বাহিৰৰ দৃশ্য দেখুৱাবলৈ যত্নকামখন দেখুৱাৰ পিছতে আচলতে আমি সমগ্ৰ পৰিৱেশটো পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। যিহেতু পুৱাৰ ভাগতে খবৰটো আহিছিল যে 112 নম্বৰ যে শ্বিলঙৰ যি 112 নম্বৰ নিয়ন্ত্ৰণ কক্ষ আছে, সেই নিয়ন্ত্ৰণ কক্ষলৈ ফোন আহিছিল, আৰু ফোন অহাৰ পিছতে কিন্তু সেই নিয়ন্ত্ৰণ কক্ষ বা 112 শ্বিলঙৰ নিয়ন্ত্ৰণ কক্ষ গুৱাহাটী পুলিচক খবৰ দিছিল। গুৱাহাটী পুলিচে যি RPF বা ৰেলৱে পুলিচক খবৰ দিয়াৰ পিছতে কিন্তু হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। লগে লগে ইয়াত আহি অগ্নি নিৰ্বাপন বাহিনী বাহন আহি উপস্থিত হৈছিল, আৰক্ষী উচ্চপদস্থ বিষয়াসকল আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছিল। আৰু এনেদৰে আচলতে বৰ্তমান সময়তো তেওঁলোকে ইয়াত অভিযান চলাই আছে। তেওঁলোকে সকলো যিসকল আৰক্ষী লোকসকল আছে, তেওঁলোকে ইফালেদি সোমাই লাইনত থাকিব। উৎপল, এতিয়া মূল কথাটো হৈছে যিজন মহন্ত মণ্ডলক কৰায়ত্ব কৰা হ'ল, তেওঁৰ পৰা হয়তো এতিয়ালৈকে বিশেষ কোনো তথ্য উলিয়াব পৰা নাই, তেনেহ'লে আৰক্ষীয়ে এতিয়া অন্য ধৰণে তদন্ত চলাব। হয় চাওক, এইখিনি মুহূৰ্তত প্ৰাঞ্জল আৰু দুটা কথা তাত সংলগ্ন কৰি দিব বিচাৰিছোঁ। প্ৰথমতে উল্লেখ কৰিছিলোঁ যে মহন্ত মণ্ডল তেওঁ এজন পেইণ্ট মিস্ত্ৰী অৰ্থাৎ ৰং মিস্ত্ৰী আছিলে, তেওঁক আটক কৰা হৈছিলে আৰু জেৰা অব্যাহত ৰাখিছে। কিন্তু সেইখিনি মুহূৰ্তত যদিও শ্বিলঙৰ ফোন কলটোৰ কথা কৈ থকা হৈছে, তাৰ কিছু সময় পূৰ্বে আমাৰ সতীৰ্থই আজাৰৰ পৰা দেখুৱাইছিলে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰৰ মন্তব্যত এটা ইমেইল আহিছিলে, হয়তো ইয়াতে তেওঁক কোনোবাই ব্যৱহাৰ কৰিছে নেকি, সেই ধৰণৰ কিন্তু কথাসমূহ আছে। আৰু এক বিশেষ সূত্ৰে সদৰি কৰা অনুযায়ী যিগৰাকী মহন্ত মণ্ডল তেওঁ মানসিকভাৱে কিছু সন্তুলিত অৱস্থাত নাই বুলি
উল্লেখ কৰিছে বিশেষ সূত্ৰই বা বিশেষ যি ধৰণৰ আমাৰ চ'ৰ্চ আছে সেই চ'ৰ্চে কোৱা অনুযায়ী তেখেত হয়তো সন্তৰিত অৱস্থাত নাই সেইবাবে হয়তো কোনো লোকে তেওঁক ব্যৱহাৰ কৰিছে নেকি বা তেওঁ কেনেকে গম পালে যে তাত বোমা থকাৰ কথা যে পাণবজাৰ আৰক্ষীয়ে কিয় গম পালে বা কেনেকে পালে সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে বা আৰক্ষী কোনোবাখিনিত প্ৰশ্নবোধক হৈছে যে এই বহুতো লোক আছে হয়তো মহন্ত মণ্ডলে কিয় আটক কৰিলে সেয়া কিন্তু এই মুহূৰ্তত এটা ডাঙৰ কথা কাৰণ মহন্ত মণ্ডলে কোনোবাই কৰবাত ব্যৱহাৰ কৰিলে নেকি যিহেতু তেওঁ দুটা কথা পোহৰলৈকে আহিছিলে তেওঁ ৰং মিস্ত্ৰী হয় পেছাত আৰু সমান্তৰালভাৱে তেওঁৰ ঘৰ বৰপেটাত আৰু আন এটা সূত্ৰই উল্লেখ কৰিছে যে যি ধৰণৰ চ'ৰ্চ আছে তেওঁ উল্লেখ কৰিছে যে তেওঁ মানসিকভাৱে কিছু সন্তুলিত অৱস্থাত নাই যাৰ বাবে তেওঁ কোনোবাই ব্যৱহাৰ কৰিলে নেকি বা যদি তেওঁ পাণবজাৰ থানাৰ অধীনৰ কথা কৈছিলে বা পল্টন বজাৰৰ কথা কৈছিলে তেতিয়াহ'লে ঠিক আছিলে তাৰ পৰিৱৰ্তে গুৱাহাটী ইউনিভাৰ্চিটি এতিয়া কিয় মেইল আহিলে সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হয়তো আৰু আৰক্ষীৰ ফালৰ পৰা কিন্তু এইবাৰ যদি চোৱা যায় যে সংবাদ মাধ্যম বুলিয়ে কথা নহয় যে বিশেষভাৱে তেখেতসকলে যদি চোৱা যায় যে মানুহ পেনিক হোৱাৰ বাবে তেখেতসকলে কোনো ধৰণৰ বতৰা নিদিয়াকৈ কিন্তু ৰাতিপুৱাৰে পৰা পুৱতি নিশাৰ পৰা বিভিন্ন স্থানত তেখেতসকলে কিন্তু অভিযান চলাই গৈছিলে এই কথা কিন্তু মই পুনৰ স্পষ্ট কৰি দিব বিচাৰিছো যে অভিযান চলি আছিল আৰু অভিযান চলি থকাৰ মাজতে এই কথাটো কিবা প্ৰকাৰে ওলাই গ'ল আৰু তাৰ পাছত এতিয়া সকলোৱে গম পাই গ'ল উৎপল লাইনত থাকিব ভাস্কৰ যদি তাত থকা যাত্ৰীসকলে কিবা ভাষ্য প্ৰদান কৰিব বিচাৰে তেওঁলোকৰ তালাচী কেনেধৰণে চলিছে তেওঁলোকৰ বেগবোৰ খুলি খুলি চোৱাও আমি দেখিবলৈ পাইছোঁ কি ক'ব বিচাৰে যাত্ৰীসকলে নিশ্চয়কৈ প্ৰাঞ্জল আচলতে গুৱাহাটী মহানগৰীৰ যি গুৱাহাটী ৰেলৱে ষ্টেচন আছে ৰেলৱে ষ্টেচন আমি বৰ্তমানে পৰিৱেশ দেখুৱাইছোঁ আৰু আৰক্ষী আচলতে তেওঁলোকে বৰ্তমান সময়ত নিশ্চিত তালাচী ইয়াত কৰা দেখিবলৈ পোৱা গৈছে সকলো যাত্ৰীসকলে তেওঁলোকে বেগসমূহ তেওঁলোকে খুলি খুলি পৰীক্ষা কৰিছে লগতে সকলো যিসকল লোক ইয়ালৈ আহিছে বা এইফালে যিসকল প্লেটফৰ্মলৈ সোমাই গৈছে তেওঁলোকৰ যিসমূহ পৰিচয় পত্ৰ আচলতে পৰিচয় পত্ৰসমূহ তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে আচলতে বৰ্তমান সময়তো সেই যি আতংক আচলতে আৰক্ষীৰ মনত আছে বা আৰক্ষীয়ে বৰ্তমানে কিন্তু কোনো তথ্য যদি যিহেতু লাভ কৰা নাই বা কোনো যাতে কোনো যিহেতু বিস্ফোৰক সামগ্ৰীও বৰ্তমান লাভ কৰা নাই হ'লেও কিন্তু তেওঁলোকে বৰ্তমান সময়ত এনেদৰে অভিযান চলাই আছে তেওঁলোকে যি ফোন কল পাইছিল ফোন কলৰ আধাৰতে কিন্তু তেওঁলোকে এনেদৰে বৰ্তমান সময়তো ইয়াতে তেওঁলোকে বিভিন্ন যি চেকিংসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে আমি যিসকল যাত্ৰী আছে যাত্ৰীসকলৰ মন্তব্য ল'ম যাত্ৰীসকলৰ পৰা আমি ভাষ্য ল'বলৈ যত্ন কৰিম ভাষ্য সংগ্ৰহ কৰিবলৈ যত্ন কৰিম কিন্তু বৰ্তমান সময়ত আমি দেখুৱাই আছোঁ যে এনেদৰে যিসকল যাত্ৰী আছে যাত্ৰীসকলক এনেদৰে তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে যিসমূহ বেগ আছে বেগসমূহ তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে লগতে সকলোবিলাক সামগ্ৰী ইতিমধ্যে পৰ্যবেক্ষণ কৰিছে তেওঁলোকে পৰিচয় পত্ৰসমূহ তেওঁলোকে লৈছে সমান্তৰালকৈ এইফালে সোমাই অহা যিসকল ব্যক্তি আছে বা যিসকল যাত্ৰী আছে যাত্ৰীসকলক তেওঁলোকে সকলোবিলাক সামগ্ৰী তেওঁলোকে পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে আমি যাত্ৰীসকলৰ মন্তব্য ল'ম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ সকলোবিলাক সামগ্ৰী আপোনালোকৰ চাইছে বহুত ভাৰী আছে দাদা হয় আচলতে তেওঁলোকে যিহেতু যথেষ্ট সময় পলম হৈছে ইয়াত যিহেতু তেওঁলোকে বৰ্তমান সময়ত ইয়াতে আৰক্ষীয়ে তেওঁলোকৰ পৰীক্ষা কৰি আছে পৰীক্ষা কৰি থকা স্বত্বেও তেওঁলোকে ট্ৰেইনলৈ যাবলৈ দেৰি হোৱা স্বত্বেও কিন্তু তেওঁলোকে এনেদৰে ইয়াতে পৰ্যবেক্ষণ কৰি আছে বা সকলো তথ্য সহযোগ কৰিছে সকলো যাত্ৰী সেয়া আমি দেখিবলৈ পাইছোঁ ধন্যবাদ জনাইছোঁ ভাস্কৰ ধন্যবাদ জনাইছোঁ উৎপল আমি পৰৱৰ্তী সময়তো অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম সংগঠন বা অন্য এটা কোনো সংগঠনৰ পৰা আহিব পাৰে আচলতে তেওঁলোকে যিহেতু টেক্সট হেডলাইনছ আগবঢ়াইছে এবাৰ মৰাণত 10ম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ অপচেষ্টা বিদ্যালয় ছুটিৰ পাছত ই-ৰিক্সাৰে ঘৰলৈ উভতিছিল ছাত্ৰীগৰাকী ৰাইজে ই-ৰিক্সা চালকক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ধৃত ই-ৰিক্সা চালকজন গছপুৰীয়াৰ আদিত্য লামা ছাত্ৰীগৰাকীক ঘৰলৈ নিয়াৰ পৰিৱৰ্তে অন্য স্থানলৈ লৈ গৈছিল ই-ৰিক্সা চালকজনে যে তোমাক মই এটা কাম কৰিবা মই ঘৰ আহিম ঘৰৰ পৰা তোমাক একেবাৰে থৈ দিম আহোম গাঁও আৰে আপুনি মাতক না আপোনাৰ এয়া মৰাণৰ খবৰ 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক এই ই-ৰিক্সা চালকজনে অপহৰণৰ চেষ্টা কৰাৰ অভিযোগ আৰু তাৰ পাছতে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয় বিদ্যালয় ছুটিৰ পাছত ই-ৰিক্সাৰে ঘৰলৈ উভতিছিল ছাত্ৰীগৰাকী পাছত এই ই-ৰিক্সা চালকজনে ছাত্ৰীগৰাকীক অন্য এক স্থানলৈ নিবলৈ চেষ্টা কৰিছিল লগে লগে স্থানীয় লোকসকলে ধৰে সেই ই-ৰিক্সা চালকজনক আৰু উত্তম মধ্যম সোধায় বৰ্তমান আৰক্ষীক গতাই দিয়া হৈছে গছপুৰীয়াৰ আদিত্য লামা এই যুৱকজনৰ নাম ঘৰলৈ নিয়াৰ পৰিৱৰ্তে অন্য স্থানলৈ লৈ গৈছিল ই-ৰিক্সা চালকজনে আমাৰ সাংবাদিক ঋষেশ্বৰ আছে ফোন লাইনত ঋষেশ্বৰ কিয় আচলতে এই উদ্দেশ্য কি আছিলে ই-ৰিক্সা চালকটোৰ হয় নিশ্চয়কৈ
যিহেতু ছাত্ৰীগৰাকী বিদ্যালয় ছুটিৰ পিছতে ঘৰলৈ যাবলৈ বিচাৰিছিল আৰু ঘৰলৈ যাবলৈ এখন ই ৰিক্সা ৰখাইছিল আৰু ই ৰিক্সাৰ উঠিছিল নিজৰ গন্তব্যস্থানলৈ ছাত্ৰীগৰাকী গন্তব্যস্থানলৈ লৈ যাম বুলি কৈছিল কিন্তু ইয়াৰ পৰিৱৰ্তে অন্য এটা স্থানলৈ লৈ গৈছিল আৰু ছাত্ৰীগৰাকীক সেই যিজন ই ৰিক্সা চালকজনৰ ঘৰৰ পদূলিমুখত নিজৰ ৰিক্সা চালকজনৰ ঘৰৰ পদূলিমুখত তাতে ৰিক্সাখন ৰখাই ঘৰলৈ সোমাই গৈছিল আৰু ইয়াতে চাহ খাব আহা মই অকণমান ওলাইছোঁ বুলি কৈছিল কিন্তু এই ঘটনাটোৰ সেইটো সময়তে ছাত্ৰীগৰাকীয়ে এজন লোকক লগ পাই তেওঁৰ মোবাইলৰ দ্বাৰা সেই লোকজনৰ মোবাইলৰ দ্বাৰা ঘৰত ফোন কৰে আৰু ছাত্ৰীগৰাকীক লৈ যায় কিন্তু ই ৰিক্সা চালকজনে কৈছে যে মই বেটেৰী বদলি কৰিবলৈ লৈ আহিছিলোঁ কিন্তু ছাত্ৰীগৰাকীক এই কথাটো অৱগত কৰিছিলোঁ বুলি কৈছে কিন্তু কিমান দূৰ সঁচা এই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই যিহেতু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আনহাতে আকৌ ছাত্ৰীগৰাকীয়ে এই কথাটো নস্যাৎ কৰিছে যে ছাত্ৰীগৰাকীক নজনোৱাকৈ যে ছাত্ৰীগৰাকীক ই ৰিক্সা চালকজনে লৈ গৈছিল প্ৰথমে ছাত্ৰীগৰাকী ঘৰলৈহে লৈ যাম বুলি কৈছিল ইয়াৰ ঘৰলৈ সেই ৰাস্তাৰ সেই পথেৰে নিয়াৰ পৰিৱৰ্তে অন্য পথেৰে লৈ গৈছিল যি পথেৰে সেই ছাত্ৰীগৰাকীৰ ঘৰ নাই স্বাভাৱিকতে এই কথাই এই বিষয়টোৱে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ছাত্ৰীগৰাকীক ঘৰলৈ অনাৰ পিছতে কিন্তু ছাত্ৰীগৰাকীৰ অভিভাৱকে ছাত্ৰীয়ে ৰিক্সা চালকজন মাতি আনে অৰ্থাৎ ৰিক্সা চালকজনক কৰায়ত্ব কৰে আৰু ৰাইজেও উত্তম মাধ্যম সোধাই অৱশেষত আৰক্ষীয়ে নিজৰ জিম্মাত লৈ ৰিক্সা চালকজনক বৰ্তমান আৰক্ষী জিম্মাত আছে আৰু তদন্ত অব্যাহত ৰাখিছে আচলতে তদন্ত শেষতে ক'ব পৰা যাব আচলতে কি ধৰণৰ কি উদ্দেশ্যে ছাত্ৰীগৰাকীক লৈ গৈছিল ধন্যবাদ ত্ৰিকেশ্বৰ সংসদৰ চলিত শীতকালীন অধিৱেশনতে উত্থাপন হ'ব এক দেশ এক নিৰ্বাচন বিধেয়ক কেন্দ্ৰীয় কেবিনেটত বিধেয়ক উত্থাপনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে বিধেয়ক গৃহীত হ'লে একেলগে হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন অহা সপ্তাহত সংসদত বিধেয়কখন উত্থাপনৰ সম্ভাৱনা আছে ইপিনে বিজেপিয়ে 13 আৰু 14 ডিচেম্বৰত দলটোৰ উভয় সদনৰ সকলো সাংসদক সদনত উপস্থিত থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে সেই অনুসৰি এই দুটা দিনত সদনত অতি গুৰুত্বপূৰ্ণ বিষয় উত্থাপনৰ সম্ভাৱনা আছে জানিব পৰা মতে কংগ্ৰেছেও হুইপ জাৰি কৰিছে বিধেয়কৰ সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ইয়াৰ মাজতে আজি এনচিপিৰ জ্যেষ্ঠ নেতা শৰদ পাৱাৰক সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে দিল্লীত শৰদ পাৱাৰক সাক্ষাৎ কৰি দেশৰ জ্যেষ্ঠ ৰাজনীতিকজনৰ জন্মদিনৰ শুভেচ্ছা জনায় অমিত শাহে জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে শৰদ পাৱাৰৰ সৈতে বিভিন্ন বিষয়ত আলোচনাও কৰে অমিত শাহে এক দেশ এক নিৰ্বাচন বিধেয়ক সংসদত গৃহীত কৰাবলৈ এনচিপিৰ শৰদ পাৱাৰ গোটৰ সমৰ্থন আদায়ৰ বাবে শৰদ পাৱাৰক সাক্ষাৎ কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে বিধেয়কখন গৃহীত হ'বলৈ সংসদত প্ৰয়োজন হ'ব 2/3 সাংসদৰ সন্মতি এনচিপিৰ শৰদ পাৱাৰ গোটৰ সাংসদসকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যেই অমিত শাহে শৰদ পাৱাৰক সাক্ষাৎ কৰাৰ সম্ভাৱনা বুলি উল্লেখ কৰা হৈছে ইফালে এক দেশ এক নিৰ্বাচন নীতিক সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ये आना चाहिए जैसे आप उड़ीसा में देखिए एक साथ चुनाव हुए और आपको बार बार चुनाव में जाना नहीं है लेकिन हमारा प्रदेश में वन नेशन वन इलेक्शन नहीं है अभी हमने लोकसभा चुनाव किए दोबारा अभी विधानसभा चुनाव करना पड़ता है और जो साल भी आप लोकसभा या विधानसभा चुनाव करते हैं लगभग पूरा साल में कुछ डेवलपमेंट का काम नहीं होते हैं तो इसीलिए प्रधानमंत्री जी चाहते हैं वन नेशन वन इलेक्शन हो हम लोग इसको पूरा समर्थन करता हूं और मेरा मानना है कि ये भी जो अमेंडमेंट है कॉन्स्टिट्यूशनल अमेंडमेंट है प्रधानमंत्री जी इसको भी स्वीकृत करवा ही ले देखिए हमारे तो चुनाव जैसे 2026 में है अगर कोविंद जी का जो रिपोर्ट है वो रिपोर्ट अगर स्वीकृति मिल जाते हैं तो 2029 में हमारा चुनाव दोबारा होगा जैसे सरकार खाली 3 साल के लिए बनेगा फिर 5 साल के लिए बनेगा लेकिन ये जो अमेंडमेंट है इसको पास करवाना पड़ेगा लोकसभा राज्यसभा में विथ 2/3 मेजोरिटी तो प्रधानमंत्री जी करेगा जरूर कमिंग अप प्रेजेंटेड बाय